সাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা। গুৱাহাটীৰ হেঙেৰাবাৰীৰ পৰা 2জন, মৰিগাঁৱৰ ভোৰাগাঁৱৰ পৰা 4জন, লাহৰীঘাটৰ পৰা 2জন আৰু মৈৰাবাৰীৰ পৰা 6জন সহ মুঠ 14জন সাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম হয়। নিশা মৰিগাঁও আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত 16টা বিশেষ আৰক্ষীৰ দলে গুৱাহাটীৰ হেঙেৰাবাৰী, মৰিগাঁৱৰ লাহৰীঘাট, মৈৰাবাৰী আৰু ভোৰাগাঁৱত অভিযান চলাই 14জন সাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰা পৰিলক্ষিত হয়। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা সাইবাৰ অপৰাধীসকলৰ ভিতৰত 3জন পূৰ্বৰ পৰাই সাইবাৰ অপৰাধত জড়িত থকা অপৰাধীও আছে। সাইবাৰ অপৰাধৰ মাষ্টাৰ মাইণ্ড হিচাপে পৰিচিত আতাবুৰ ৰহমানে পুনৰ ন কৌশল অৱলম্বন কৰি এনে কাৰ্যত লিপ্ত হোৱাৰ তথ্য আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা সাইবাৰ অপৰাধীসকলৰ পৰা 396খন চিম কাৰ্ড, 25খন ATM কাৰ্ড, 14খন ফেচবুক, 3টা লেপটপ, 36টা দামী মোবাইল ফোন, 11খন ভুৱা পেন কাৰ্ড, 2টা প্ৰিণ্টাৰ মেচিন জব্দ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা অপৰাধীসকলৰ ভিতৰত জুৱেৰ আহমেদ নামৰ এজন গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ সূত্ৰও আছে। গ্ৰেপ্তাৰ কৰা অপৰাধীসকল হৈছে আতাবুৰ ৰহমান, নেকিবুৰ ৰহমান, ইনামুল হক, মাতিবুৰ ৰহমান, কাব্বাল হুছেইন, আকৰামুল হক, আয়ুব ৰিহান ছিদ্দিকী, আফজুলাৰ ৰহমান, মেহদি আলম, ছামিম আহমেদ আৰু ৰেকিবুল ইছলাম, জুবেৰ আহমেদ আৰু আছাদুল্লাহ। বৰ্তমান সময়লৈকে মৰিগাঁও আৰক্ষী অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত প্ৰায় 2 শতাধিক সাইবাৰ অপৰাধীক আৰক্ষীৰ অভিযানত আটক কৰিবলৈ সক্ষম হৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, AG লাইভ। আমাৰ আপোনালোকে জানে যে মৰিগাঁও পুলিচে বিগত প্ৰায় 1.5 বছৰে সাইবাৰ অপৰাধী অৰ্থাৎ যিসকল ফাইনেন্সিয়েল ফ্ৰষ্টাৰ এইসকলৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই আছে। আৰু ইতিমধ্যে সময়ে আপোনালোকে গম পাইছে যে আমি তেনেকৈ বহুকেইজন তেনেকুৱা অপৰাধী আমি আটক কৰিছোঁ, জেল হাউচত আছে। আৰু যিবোৰ কেছত তেওঁলোক ইতিমধ্যে আটক কৰা হৈছে বা এৰেষ্ট কৰা হৈছে বা জেলত পঠোৱা হৈছে সেইবিলাকৰ আমি চাৰ্জশ্বিটো মাৰিছোঁ। চ' সেই অভিযানৰ যিটো অংশস্বৰূপে আমাৰ যোৱাকালি আমি মৰিগাঁও পুলিচে আমি কেইবাটাও দলত বিভক্ত হৈ পেলাই গুৱাহাটীকে ধৰি মৰিগাঁও জিলাৰ বিশেষকৈ লাহৰীঘাট, মৈৰাবাৰী, ভোৰাগাঁও এই অঞ্চলবিলাকত আমি অভিযান চলাইছিলোঁ। আৰু আমাৰ ওচৰত বিভিন্ন খবৰ আহি আছিলে যোৱা কিছুদিনৰ পৰা যে মৈৰাবাৰী অঞ্চলৰ, লাহৰীঘাট অঞ্চলৰ তেনেকুৱা কেইবাজনো যুৱক, কেইবাজনো এনেকুৱা ছাছপেক্টেড অপৰাধী যি ফাইনেন্সিয়েল ফ্ৰড বা যাক আমি কওঁ যে তেওঁলোকে অনলাইন এপছ বা এইবিলাক ভুৱা তথ্য, ভুৱা আধাৰ কাৰ্ড বনায়, ফেক পেন কাৰ্ড বনায়, ফেক ফটোগ্ৰাফ বেলেগৰ পেষ্টিং কৰি পেলাই বিভিন্ন কোম্পানীক তেওঁলোকে সৰ্বশান্ত কৰিছে, বহুত মানুহক তেওঁলোকে সৰ্বশান্ত কৰিছে। তো সেনেকুৱা তথ্য আমাৰ ওচৰত আহি আছিলে। আৰু যোৱাকালি আমি তেনেকৈ বিভিন্ন টীমত বিভক্ত হৈ পেলাই প্ৰথমতে আমি গুৱাহাটীত আমি ৰেড মাৰিলোঁ, গুৱাহাটী দিছপুৰ পুলিচৰ সহযোগত হেঙেৰাবাৰীত। আৰু হেঙেৰাবাৰীৰ পৰা আমি 2জনক আটক কৰিলোঁ। এজন হ'ল আতাবুৰ আৰু এজন হ'ল ৰাকিবুল। আতাবুৰ ৰহমান আৰু ৰাকিবুল 2জন হ'ল মৈৰাবাৰীৰ। আৰু আচৰিত কথাটো এইটোৱে যে আতাবুৰ প্ৰথম যেতিয়া আমি সাইবাৰ অপৰাধীৰ বিৰুদ্ধে আমি অভিযান চলাইছিলোঁ তাত এৰেষ্ট হৈছিলে। আৰু বহুদিন ধৰি আমি বিচাৰি আছিলোঁ, বিভিন্ন কথাত ইনভলভমেণ্ট পাই, কিন্তু আমি পোৱা নাছিলোঁ। গুৱাহাটীত থাকে। চ' আমি গুৱাহাটী পুলিচৰ সহযোগত তেওঁলোকক ধৰিলোঁ আৰু তেওঁলোকৰ পজিশ্যনৰ পৰা আমি প্ৰায় 172খন চিম কাৰ্ড পালোঁ, 13টা মোবাইল ফোন পালোঁ, 20খন আধাৰ কাৰ্ড, কেইবাখনো পেন কাৰ্ড, কেইবাটাও বেংকৰ নথি পত্ৰ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। তাৰ লগে লগে চাইমালটেনিয়াছলি আমি গোটেই জিলাখনতে আমাৰ বিভিন্ন OC ভোৰাগাঁও, OC লাহৰীঘাট আৰু মৈৰাবাৰীৰ আমাৰ IO আৰু বিভিন্ন আমাৰ অফিচাৰসকলে লগ লাগি পেলাই আমি সকলোৱে গোটেই ৰাতি অভিযান চলালোঁ। আৰু অভিযানত আমি 12জন অৰ্থাৎ গোটেই অভিযান আমি 14জন আমি তেনেকুৱা আমি অপৰাধী আমি আটক কৰিলোঁ। আমাৰ সোধপোছ চলি আছে আৰু গোটেই অভিযান কালত আমাৰ বিভিন্ন ধৰণৰ আমি তথ্য পাতি আমি উদ্ঘাটন কৰিলোঁ, আমি পালোঁ। তাৰ ভিতৰত মই এটা আপোনাক হেৰি দিব বিচাৰিছোঁ, পিকচাৰটো দিব বিচাৰিছোঁ। টোটেল আমি চিম কাৰ্ড পালোঁ 396, 396খন আমি চিম কাৰ্ড পালোঁ। বিভিন্ন মানুহৰ নামত, যিসকল মানুহৰ নাম ঠিকনা দেখিলে লাহৰীঘাট বা মৈৰাবাৰী বুলি ক'ব নোৱাৰে,
তেনেকুৱা আমি ATM কাৰ্ড পাইছোঁ 25খন, মোবাইল ফোন আমি পাইছোঁ সৰ্বমুঠ 34টা মোবাইল ফোন, লেপটপ 3টা, চেকবুক পাইছোঁ 14খন, ফেক পেন কাৰ্ড পাইছোঁ 11খন, আৰু 4 হুইলাৰ আমি 2খন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়াও আমাৰ সোধপোছ চলি আছে, আৰু যিসকলক আমি ইতিমধ্যে আমি আটক কৰিছোঁ আমি তেখেতসকলক অনাৰেবল কোৰ্টৰ সন্মুখত প্ৰডিউচ কৰিম। মই নামসমূহ আপোনালোকৰ লগত কৈ দিছোঁ: আছাদুল্লাহ, নেকিবুৰ ৰহমান, ইনামুল হক, মতিবুৰ ৰহমান আৰু মহম্মদ কাব্বাল হুছেইন আৰু আকৰামুল হক। এই 6জন আছিলে মৈৰাবাৰী এলেকাৰ। দ্বিতীয়তে গুৱাহাটীৰ পৰা যি দুজন ধৰা হৈছিলে, আতাবুৰ ৰহমান আৰু ৰফিকুল ইছলাম, এই দুজনো মৈৰাবাৰীত ধৰা। আয়ুব ৰিহান ছিদ্দিকী, আফজালুৰ ৰহমান, মেহেদী আলম, বহুদিন ধৰি পলাই আছিল মেহেদী আলম, শামীম আহমেদ, এই 4গৰাকী হ'ল ঘোঁৰাগাঁও থানাৰ অন্তৰ্গত এৰিয়াৰ ফলিহামাৰী পথাৰত 4জন। লাহৰীঘাট থানাৰ অন্তৰ্গত আছে জুবেৰ আহমেদ আৰু হাফিজুল ৰহমান। এই হাফিজুল ৰহমান বোলাজনে এক্সিছ বেংকৰ যিটো ক্ৰেডিট কাৰ্ড ফ্ৰড হৈছিলে তাত তেওঁৰ ইনভলভমেণ্ট আছে। আৰু আমি প্ৰথম যিখিনি প্ৰিলিমিনেৰী তথ্য আমি ৰাতি ইনভেষ্টিগেশ্যন কৰিছোঁ বা এতিয়া কৰি আছোঁ, এই গোটেই টিমটোৱে, গোটেই গ্ৰুপটোৱে বিভিন্ন অপৰাধৰ লগত তেওঁলোক জড়িত। ফিনান্সিয়েল যিবিলাক ফ্ৰড, ফিনান্সিয়েল যিবিলাক মানে ক্ৰাইম আছে এইবিলাকৰ লগত তেওঁলোক জড়িত হৈ আছে। আমি ইতিমধ্যে বিভিন্ন তথ্য গোটাইছোঁ। আপোনালোকে দেখিছে চিম কাৰ্ড, কিমান আমি চিম কাৰ্ড গোটা পাইছোঁ, আৰু গোটেইখিনি গুৱাহাটীৰ পৰা ৰিকভাৰ হৈছে। গতিকে এইটো আমি তদন্ত কৰি আছোঁ। গতিকে আমাৰ ক'বলগীয়া এইটোৱে কথা যে আমাৰ অভিযান আমি চলাই আছোঁ আৰু চলি থাকিব। একদম স্পষ্ট আৰু ক্লিয়াৰ মেছেজ, যিসকল অপৰাধীয়ে, যিসকল এনেকুৱা চাইবাৰ ক্ৰিমিনেলে এই কাম ইয়াতে কৰি আছে, সেইবিলাকৰ বিৰুদ্ধে আমাৰ অভিযান চলি আছে, চলি থাকিব। আৰু সেই এলেকাৰ ৰাইজে আমাক যথেষ্টখিনি সহায় কৰিছে। মই আগতেও কৈ আছোঁ, যোৱাকালি অভিযানত আমাক সহায় কৰিছে। বিভিন্ন সময়ত তেখেতসকলে আমাক তথ্য পাতি দি আছে। ৰাইজ এতিয়া সজাগ হৈছে। ওচৰৰ পাজৰৰ তেনেকুৱা মানুহৰ এক্টিভিটিছবিলাক দেখিলে আমাক ইমিডিয়েটলি ইনফৰ্মেশ্যন দিয়ে। আৰু মই এই চেগতে ৰাইজক মই ধন্যবাদ জনাইছোঁ, সেই এৰিয়াৰ ৰাইজক, যে যিসকলে এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন আমাক দি আছে। আৰু আমাৰ যিটো টিম কালি চবেই লগ লাগিলে, আৰু গোটেইখিনি আমাৰ SP ছাৰে ছুপাৰভিজন কৰি আছিলোঁ, আৰু ছাৰে নিৰ্দেশতে আমি গোটেইখিনি কাম কৰি আছিলোঁ। আৰু এইখিনি আমাৰ পৰা ক'বলগীয়া। অহাকালি তেওঁলোকক আমি কোৰ্টত প্ৰডিউচ কৰিম। যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে সুধিব পাৰে।